নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া কাতি মাহৰ 16 তাৰিখ আৰু ইংৰাজী 3 নৱেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। মাটি এৰি দিয়ক অশোক দা, মন্ত্ৰী অশোক সিংহলক হুংকাৰ অখিল গগৈ। অশোক দা, যদি ইয়াত আপোনাৰ মাটি আছে তেন্তে যি আছে উঠাই লৈ যাওক, আমাৰ মাটিখিনি লাগিব। ৰাজেশ গালানীয়ে হওক বা অশোক সিংহলেই হওক, ইয়াত যদি মাটি ল'বলৈ আহে উফৰাই পেলাই দিম। মন্ত্ৰী অশোক সিংহলক হুংকাৰ বিধায়ক অখিল গগৈৰ। সোণাপুৰৰ হাতীমূৰাৰ জুবিন ক্ষেত্ৰৰ সংলগ্ন ট্ৰাইবেল ব্লক এণ্ড বেল্টৰ মাটি অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলৰ দখলত আছে। শেহতীয়াকৈ চৰ্চিত হৈ আছে এই কথা। এই বিষয়ত মৌন প্ৰতিক্ৰিয়াহীন মন্ত্ৰী অশোক সিংহল। শনিবাৰে জুবিন ক্ষেত্ৰত উপস্থিত হৈ অখিল গগৈয়ে নিজে নিজে সমাধি ক্ষেত্ৰৰ মাটি এৰি দিবলৈ অশোক সিংহললৈ আহ্বান জনালে। লগতে অখিল গগৈয়ে কয় যে যদি জুবিন ক্ষেত্ৰৰ সৈতে আপোনাৰ মাটি আছে তেন্তে আপুনি এৰি দিয়ক অশোক দা, নহ'লে তোমাৰ মাটিখিনি আমি দখল কৰি ল'ম। আমি অসমীয়া মানুহে অশোক সিংহলক আমাৰ জুবিনদাৰ সমাধি ক্ষেত্ৰত মাটি ল'বলৈ নিদিওঁ। এয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি। ইয়াত জনজাতিসকলৰ সমাধি ক্ষেত্ৰ আছিল আগতে। তেওঁলোকৰ সমাধি ক্ষেত্ৰৰ কাৰণে অলপ মাটি এৰি দিব লাগিব আৰু বাকী থকা মাটিখিনি জুবিনদাৰ সমাধি ক্ষেত্ৰৰ বাবে উলিয়াব লাগিব। লগতে অখিল গগৈয়ে মন্ত্ৰী সিংহলক বহিৰাগত আখ্যা দি কয় যে সিংহলৰ উদ্দেশ্যই হৈছে মাটি দখল কৰি বিল্ডিং বনোৱা। অশোক সিংহলৰ বাহিৰৰ পৰা অহা মানুহ গোটেই মাটি দখল কৰিছে। তেওঁৰ উদ্দেশ্য হৈছে অসমৰ মাটি লৈ বিল্ডিং নিৰ্মাণ কৰা। 2 নম্বৰী বিল্ডাৰ তেওঁ। এয়া আছিল অখিল গগৈৰ মন্তব্য। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ নামত উৎসৰ্গিত উত্তৰ পূৰ্বাঞ্চলৰ বায়ুসেনাৰ প্ৰথমটো এয়াৰ শ্ব'। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতটিৰ সুৰত 9 নৱেম্বৰত গুৱাহাটীৰ লাচিত ঘাটত বায়ুসেনাৰ এয়াৰ শ্ব' প্ৰদৰ্শন কৰা হ'ব। এয়া হ'ব উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত বায়ুসেনাৰ প্ৰথমটো এয়াৰ শ্ব'। বায়ুসেনাৰ এয়াৰ মাৰ্শ্বেল সুৰত সিং আৰু ৰবি কোটাই কালি দিছপুৰত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত এই এয়াৰ শ্ব'ত ৰাফেল, মিগ, সুখয় আদিৰ দৰে ৭৫খন বিমানে ভাগ ল'ব। বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বৃদ্ধাশ্ৰমৰ আৱাসীসকলকো অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ নতুন পাৰ্কৰ পৰা ইচ্ছুক ব্যক্তিসকলে ফ্লাইং শ্ব' চাব পাৰিব। জনসাধাৰণে সুবিধা অনুযায়ী গুৱাহাটীৰ নিজৰ ঘৰৰ পৰাও এই শ্ব'টো উপভোগ কৰিব পাৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰসংগ গৌৰৱ গগৈ পাকিস্তান সম্পৰ্ক। মুখ্যমন্ত্ৰী অৰ্জুন কেৱল মাছৰ চকুতহে চাই আছে। সময় সুবিধা পালেই হেনো কাৰ এৰিব মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত আজি পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে আপোনালোকে সাপ হৈ ফুটি বেজ হৈ যায়। এতিয়া যদি মই গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ প্ৰসংগ উত্থাপন কৰোঁ, আপোনালোকে ক'ব ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছোঁ। এতিয়া জুবিন গাৰ্গৰ ন্যায় প্ৰথম, তাৰ পাছতহে গগৈক যি কৰিব লাগে কৰা হ'ব। এতিয়া অসমৰ মানুহে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। 10 ডিচেম্বৰত জুবিনক ন্যায় প্ৰদান কৰি পাছত গৌৰৱ গগৈৰ ফালে চাম। মই চৰাইটোৰ চকুত চাইহে আগবাঢ়োঁ। যেনেকৈ দ্ৰোণাচাৰ্যই অৰ্জুনক কৈছিল চকুটো চাই থাকিব লাগে, ময়ো চকুটো চাই আছোঁ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাইজৰ মাজত ভালদৰে থাকিবলৈ হ'লে ৰাইজক ভয় কৰিবলৈ শিকক। মুখ্যমন্ত্ৰীক এবাৰ সতৰ্কবাণী দিলে সাংসদ গৌৰৱ গগৈয়ে। এই বছৰৰ আৰম্ভণিৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণক এটা ভুৱা কাহিনী শুনাই আহিছিল, যি কাহিনী তেওঁ 10 ছেপ্টেম্বৰত মুকলি কৰিব বুলি কৈছিল। 10 ছেপ্টেম্বৰত কোনো তথ্য দিব নোৱাৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ। শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই মাথো পাতল কথাহে কয়। 10 ছেপ্টেম্বৰৰ ফ্লপ শ্ব'ৰ কথা সকলোৱে জানে। 10 ছেপ্টেম্বৰৰ পাছত ৰাইজৰ মাজত মুখ্যমন্ত্ৰীৰ গ্ৰহণযোগ্যতা শূন্য হৈ গ'ল। নিজৰ জালত তেওঁ নিজেই ফচি গ'ল। ৰাইজক ভয় কৰিবলৈ, সন্মান কৰিবলৈ শিকক হিমন্ত বিশ্ব শৰ্মাই। এনেধৰণে মন্তব্য কৰা দেখা গ'ল সাংসদ গৌৰৱ গগৈ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মুক্তিৰ পাছতে এক প্ৰকাৰৰ ধুমুহা সৃষ্টি কৰিলে ৰৈ ৰৈ বিনালে।
প্ৰথম দিনাই 2.5 কোটি টকাৰ উপাৰ্জনেৰে ৰৈ ৰৈ বিনালেৰ অভিলেখ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প ৰৈ ৰৈ বিনালে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে তেওঁৰ এটা অতি জনপ্ৰিয় গীত ৰৈ ৰৈ বিনালেক ছবিলৈ ৰূপান্তৰিত কৰিছিল 31 অক্টোবৰ তাৰিখে মুক্তি লাভ কৰিলে শিল্পীগৰাকীৰ সপোনৰ ছবিখনে মুক্তিৰ পাছতে যেন এক প্ৰকাৰৰ ধুমুহা সৃষ্টি কৰিলে ছবিখনে প্ৰথমবাৰৰ বাবে ৰাজ্যত পুৱা 4:25 পৰা আৰম্ভ হ'ল দৰ্শনী ইফালে সৰ্বকালৰ অভিলেখ ভংগ কৰি ৰৈ ৰৈ বিনালেৰ প্ৰথম দিনটোত সৰ্বমুঠ উপাৰ্জন আছিল 2,52 লাখ টকা এতিয়া এছো আমি পৰৱৰ্তী খবৰটোলৈ এটা কিডনীৰে চলা এখন গাঁৱৰ কাহিনী নগাঁও চহৰৰ সমীপৰ হুজ কৈৰত্ত গাঁৱৰ একাংশ লোকৰ শৰীৰত নাই এটাকৈ কিডনী দৰিদ্ৰতাই কুঙা কৰিছে নগাঁৱৰ হুজ কৈৰত্ত গাঁৱৰ অৰ্ধশতাধিক লোকৰ জীৱন শুনি আচৰিত হ'বলগীয়া কথাটো হ'ল যে দৰিদ্ৰতাৰ বাবে লোকসকলে বিক্ৰী কৰিছে নিজৰ একোটাকৈ কিডনী এয়া কিডনী বিক্ৰী কৰোঁতাসকলৰ ভাষ্য যদিও প্ৰকৃত কাহিনী শুনিলে আপোনাৰো চকু কপালত উঠিব মাদক দ্ৰব্য সেৱন কৰি আৰ্থিকভাৱে কুঙা হোৱা লোকসকলে এতিয়া নিজৰ মহামূল্যৱান কিডনী বিক্ৰী কৰাত লাগিছে কিডনী বিক্ৰী চক্ৰই কমিছনৰ টোপ দি গাঁৱৰ একাংশ দালালৰ জৰিয়তে এই দৰিদ্ৰ লোকসকলক ফুচুলাই কলকাতালৈ নি 3 লাখ টকাৰ পৰা 5 লাখ টকাৰ ভিতৰত কিডনী বিক্ৰী কৰিবলৈ বাধ্য কৰাইছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে কোনোজনে নিজৰ কিডনী বিক্ৰী কৰি লাভ কৰা ধন খৰচ কৰি শেষ কৰাৰ পাছত আকৌ নিজৰ পত্নীৰ কিডনী বিক্ৰী কৰিবলৈ কুণ্ঠাবোধ কৰা নাই বুলিও চৰ্চা হৈ আছে বহুতেই কমিছনৰ অংকত নিজৰ কিডনী বিক্ৰী কৰাৰ পাছত আন লোককো কিডনী বিক্ৰী কৰিবলৈ প্ৰেৰণা যোগাই দালালি আৰম্ভ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিষয়টো ইতিমধ্যে নগাঁও জিলাৰ আয়ুক্তক অৱগত কৰিছে যদিও জিলা প্ৰশাসনৰ ফালৰ পৰা অদ্যাপি কোনো যোগাত্মক পদক্ষেপ নোলোৱাৰ অভিযোগো উত্থাপন হৈছে এই সকলো কথা পোহৰলৈ আনিছে হুজ কৈৰত্ত গাঁৱৰ মহিলা গাঁওৰক্ষী বাহিনীয়ে এতিয়া এছো আমি পৰৱৰ্তী খবৰটোলৈ আজি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ স্নাতক উত্তীৰ্ণ যুৱক যুৱতীসকলক সকাহ দিয়াৰ উদ্দেশ্যে দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ উদ্যোগত আজি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হ'ব দিছপুৰৰ লোকসেৱা ভৱনত এই উপলক্ষে আজি বিয়লি আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখন মুকলি কৰিব এই আঁচনিৰ জৰিয়তে চাকৰিৰ সন্ধানত থকা যুৱক যুৱতীসকলক বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতি আদিৰ ক্ষেত্ৰত সহায় হোৱাকৈ এবছৰলৈ প্ৰতিমাহে 2,500 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব শিক্ষাৰ্থীসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব এতিয়া এছো আমি পৰৱৰ্তী খবৰটোলৈ গুৱাহাটীত বেদখল হৈ আছে 200 বিঘাৰো অধিক চৰকাৰী ভূমি পৰিৱেশ পৰিস্থিতিৰ বাবে ৰাজ্যজুৰি চলা জোৰদাৰ উচ্ছেদ অভিযান সাময়িকভাৱে কিছু স্থবিৰ হৈ পৰিছিল যদিও এতিয়া পুনৰ আৰম্ভ হ'ব গুৱাহাটী মহানগৰীৰ সৰুবৰ 17খন পাহাৰত হোৱা বেদখলৰ প্ৰসংগটো নতুন নহয় পাহাৰত হোৱা বেদখলৰ এই সমস্যাটো বহু পুৰণি পাহাৰত হোৱা এই বেদখলৰ উপৰিও গুৱাহাটী মহানগৰীত বৃহৎ পৰিমাণত চৰকাৰী বিভাগৰ ভূমি বেদখল হৈ আছে চৰকাৰী তথ্যমতে খুদ গুৱাহাটী মহানগৰীক মুখ্য কৰি কামৰূপ মহানগৰ জিলাত থকা চৰকাৰী বিভাগবোৰৰ মাটিৰ মুঠ 96 স্থানত খণ্ড খণ্ডকৈ বেদখল চলি আছে ৰাজ্য চৰকাৰে এই বেদখলকৃত ভূমি এতিয়া উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই এতিয়া এছো আমি পৰৱৰ্তী খবৰটোলৈ প্ৰথম অসমীয়া কথাছবি নিৰ্মাণস্থলীত নাই কোনো ছবিঘৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে অভিনয় কৰা অন্তিমখন কথাছবি ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে আৰু মুক্তিৰ পাছত গঢ়িলে অভিলেখ কিন্তু প্ৰথম অসমীয়া কথাছবি জয়মতীৰ নিৰ্মাণস্থলী গহপুৰৰ ৰাইজে প্ৰিয় শিল্পীগৰাকীয়ে অভিনয় কৰা অন্তিম কথাছবিখন চাবলৈ ঢাপলি মেলিব লগা হৈছে অন্য ঠাইলৈ কিন্তু অতি দুখৰ বিষয় যে প্ৰথম অসমীয়া কথাছবি নিৰ্মাণৰ গৰিমাৰে মহামণ্ডিত গহপুৰত বৰ্তমান নাই কোনো ছবিগৃহ এতিয়া এছো আমি পৰৱৰ্তী খবৰটোলৈ জুবিন ক্ষেত্ৰত বৃদ্ধি পাইছে চোৰৰ অটপালি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম শয়নস্থলীত জুবিন ক্ষেত্ৰত ভক্তিভাৱে অগণন লোকে সেৱা আগবঢ়াই অহাৰ সময়তে একাংশ অধমৰ কৰ্মকাণ্ডই ক্ষুব্ধ কৰি তুলিছে জুবিন অনুৰাগী শেহতীয়াকৈ জুবিন ক্ষেত্ৰত চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে আজিও ভিৰৰ সুযোগ লৈ চোৰে চাফাই অভিযান চলায় চুৰিৰ সমগ্ৰ দৃশ্য CCTV কেমেৰাত বন্দী হয়
জুবিন ক্ষেত্ৰত বিভিন্নজনে শ্ৰদ্ধাঞ্জলিৰ বাবে আগবঢ়োৱা ধনৰ মোনাত ভৰাই উঠাওৱাৰ চেষ্টা চলায় এক নৰাধমে। অনুৰাগীয়ে আগবঢ়োৱা ধন চুৰ কৰা চোৰটোক ৰাইজে আজি কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে। লগতে চোৰটোক দুই এজনে লপাথপা দিয়াও দেখা যায়। ধৃত চোৰটো বকু ধূপধৰাৰ আনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বৰপেটাত CM ভিজিলেন্সৰ নামত ধন দাবী কৰি আটক প্ৰবঞ্চক। CM ভিজিলেন্সৰ নামত ধন দাবী কৰি আটক হ'ল এজন ব্যক্তি। বৰপেটাত CM ভিজিলেন্সৰ নামত ধন দাবী কৰি আটক হোৱা প্ৰবঞ্চকটোৰ নাম হৈছে অনুপ কুমাৰ দাস। অনুপ কুমাৰ দাসৰ ঘৰ ডিব্ৰুগড়ত। শনিবাৰে নিশা বৰপেটা আৰক্ষীয়ে প্ৰবঞ্চক অনুপ কুমাৰ দাসক আটক কৰে। বৰপেটা জিলাৰ চেঙাৰ মুস্তাক মহম্মদ আকৰাম নামৰ লোকজনক CM ভিজিলেন্সৰ নামত 1 লাখ টকা দাবী কৰিছিল প্ৰবঞ্চক অনুপ কুমাৰ দাসে। মিৰ্জাৰ শহুৰেকৰ ঘৰত থাকি CM ভিজিলেন্সৰ নামত ধন দাবী কৰিছিল প্ৰবঞ্চকটোৱে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গায়ক সুৰকাৰ জয় বৰুৱাৰ কান্স বিশ্ব চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ ছাউণ্ড ট্ৰেক বঁটা লাভ। গায়ক সুৰকাৰ জয় বৰুৱাই কান্স বিশ্ব চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ ছাউণ্ড ট্ৰেক বঁটা লাভ কৰিছে। তেওঁৰ সৈতে ছিংগাপুৰৰ সংগীতজ্ঞ সুজান লিম এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে। জয় বৰুৱা আৰু সুজান লিমে যুটীয়াভাৱে দি মেকিং অফ ষ্টাৰ এমং দ্য কছমিক ক্লাউড ফ্ৰম ছাউণ্ড এণ্ড টু চিম্ফনী নামৰ তথ্যচিত্ৰখনৰ বাবে ষ্টাৰ এমং দ্য কছমিক ক্লাউড গীতৰ বাবে এই বঁটা লাভ কৰে। সুজান লিমে ৰচনা কৰা এই গীতটো ধ্ৰুপদী আৰু ৰক দুয়োটা শৈলীতে পৰিৱেশন কৰা হৈছে। ইয়াৰে ৰক সংগীতটো গাইছে জয় বৰুৱাই। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গা কৰা হ'ব চেৰী ব্লুজম ফেষ্টিভেল 2025। প্ৰতি বছৰে নৱেম্বৰত পূব খাচী পাহাৰবোৰ হিমালয়ৰ চেৰী ফুলৰ দ্বাৰা সজীৱ হৈ ফুলি উঠে। চেৰী ব্লুজম উৎসৱ মেঘালয়ৰ এই প্ৰাকৃতিক পৰিঘটনাৰ প্ৰতিয়েই সমৰ্পিত। উত্তৰ পূবৰ সবাতোতকৈ জনপ্ৰিয় মেঘালয়ৰ এই চেৰী ব্লুজম ফেষ্টিভেলক পূৰ্বৰ তুলনাত এই বছৰ অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। 2025 বৰ্ষৰ চেৰী ব্লুজম ফেষ্টিভেল জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গা কৰা হ'ব। দেশ বিদেশৰ হাজাৰ হাজাৰ পৰ্যটকে অংশ ল'বলগীয়া এই মহোৎসৱত এইবাৰ অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক বিশেষভাৱে শ্ৰদ্ধা জনোৱা হ'ব। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শুকুৰবাৰে এই কথা সদৰি কৰে। তেওঁ কয় যে মেঘালয়ৰ চৰকাৰৰ উদ্যোগত 14 আৰু 15 নৱেম্বৰত দুদিনীয়াকৈ আয়োজিত চেৰী ব্লুজম ফেষ্টিভেলত জুবিন গাৰ্গৰ ঘনিষ্ঠ সংগীত শিল্পীৰ দ্বাৰা বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ দিহা কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ পালনৰ প্ৰস্তুতি পূৰ্ণগতিত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ পালনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলি, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাৰকুছি, তামুলপুৰ, মৰিগাঁওকে ধৰি বিভিন্ন ঠাইত ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। এই উপলক্ষে নামঘৰ, মন্দিৰ আদিত সন্ধিয়া স্থানীয় বয়োজ্যেষ্ঠ লোক, যুৱক যুৱতীসকলে ৰাসৰ আখৰা চলাই আছে। একেদৰে নামনি অসমৰ বিভিন্ন স্থানত মৃন্ময় মূৰ্তিৰে ৰাস পালনৰ বাবে মৃত শিল্পীসকলে পূৰ্ণগতিত কাম কৰি আছে। মাজুলীৰ বিভিন্ন স্থানত পৰহিলৈৰ পৰা ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। আউনীআটী সত্ৰত অহা 6 নৱেম্বৰত ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। জিলাখনৰ সত্ৰসমূহৰ লগতে বিভিন্ন স্থানত এইবাৰ মুঠ 65খন ৰাস অনুষ্ঠিত হ'ব। বহুকেইটা মঞ্চত শিশু ৰাস, মিচিং ভাষাৰ ৰাস, মহিলা শিল্পীৰ দ্বাৰা ৰাস পৰিৱেশন কৰা হ'ব। যোৰহাট জিলাৰ ঢেকীয়াজুলি, বামুণী পুখুৰী, শিৱসাগৰ জিলাৰ হাফলুটিং, খনামুখ আদি অঞ্চলত ৰাসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। লখিমপুৰ, ধেমাজি জিলাৰ বিভিন্ন স্থানতো ৰাস উৎসৱৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। অসম মন্ত্ৰীসভাই ইতিমধ্যে ৰাজ্যৰ 2135খন ৰাস সমিতিক এককালীন আৰ্থিক সাহায্য আগবঢ়োৱাৰ সিদ্ধান্তও গ্ৰহণ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে ৰাজ্যখনত ৰেল সেৱা সম্প্ৰসাৰণৰ লগতে কেইবাটাও বিষয় সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰে। ডক্টৰ শৰ্মাই ৰাজ্যৰ যাতায়াত ব্যৱস্থা অধিক সুশৃংখলিত কৰাৰ বাবে ৰেল সেৱাৰ বিভিন্ন দিশত নতুনত্বৰ পোষকতা কৰে। এই বৈঠকত অসমলৈ চলাচল কৰা 3খন নতুন অমৃত ভাৰত ৰেলৰ যাত্ৰা সম্পৰ্কে আলোচনাও কৰা হয়। তদুপৰি কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুৰ মাইণ্ডফুলনেছ চিটিলৈ নতুন ৰেলপথ নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে কৰাৰ সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয়। অসমৰ মাজেৰে চলাচল কৰা গুৰুত্বপূৰ্ণ ৰেলসমূহৰ ষ্টপেজৰ সংখ্যা বৃদ্ধি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ৰেল
মন্ত্ৰীগৰাকীক অনুৰোধ জনায়। ৰেল মন্ত্ৰীগৰাকীয়ে এই বিষয়সমূহ বিবেচনা কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়াৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। দিছপুৰ থানাত বিকাশ অসমৰ বিৰুদ্ধে ৰুজু আন এক গোচৰ। ফাঁচীবজাৰৰ ব্যৱসায়িক ধন দাবীৰ অভিযোগ। 1 নৱেম্বৰ শনিবাৰে দিছপুৰ থানাত আত্মসমৰ্পণ কৰিছিল বীৰ লাচিত সেনাৰ বহিষ্কৃত নেতা বিকাশ অসমে। তাৰ পিছতে দিছপুৰ আৰক্ষীয়ে ধন দাবীৰ সম্পৰ্কীয় এক গোচৰত গ্ৰেপ্তাৰ কৰিছিল বীৰ লাচিত সেনাৰ প্ৰাক্তন নেতাজনক। গ্ৰেপ্তাৰ হোৱাৰ পিছতে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে বিকাশ অসমৰ বিৰুদ্ধে উত্থাপিত আন এক অভিযোগৰ কথা। জাতি মাটিৰ কথা কোৱা, নিজকে অসমীয়াৰ বাবে মনে প্ৰাণে সকলো ত্যাগ কৰা বুলি দাবী কৰা বিকাশৰ বহু কুকীৰ্তি লাহে লাহে ফাদিল হৈছে। অভিযোগ অনুসৰি দীপাৱলীৰ সময়ত ফাঁচীবজাৰৰ কেইবাজনো ফটকা ব্যৱসায়ীক লক্ষ্য কৰি লৈছিল বিকাশ অসম তথা সংগঠনটোৱে। দীপাৱলীৰ সময়ত ফটকা ব্যৱসায়ীক ফটকা বিক্ৰীৰ নামত দাবী কৰিছিল কেইবা লাখো টকা। উপ আৰক্ষী আয়ুক্ত মৃণাল ডেকাই এই কথা জনাই সংবাদ মাধ্যমৰ আগত। প্ৰিয় দৰ্শক, বাতৰিসমূহ আপোনালোকে চাই থাকিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে ইতিমধ্যে বাতৰিসমূহ চাই নিজেই অনুভৱ কৰিব পাৰিছে যে আমি যিসমূহ বাতৰি আপোনালোকৰ ওচৰত আনো, যদি আপুনি কাইলৈ বা আজিৰ এখন নিউজ পেপাৰৰ লগত সেই বাতৰিখিনি মিলাই চায়, তেতিয়াহ'লে দেখিব সেই একেখিনি বাতৰিয়ে সেই নিউজ পেপাৰসমূহতো বা সেই সংবাদ মাধ্যমসমূহতো আহিছে, যিসমূহ আপোনালোকক আমি 20 মিনিটৰ ভিতৰত অতি সংক্ষিপ্তভাৱে যিসমূহ গুৰুত্বপূৰ্ণ সেইখিনি দিবলৈ চেষ্টা কৰোঁ। তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া ভিডিঅ'সমূহ পাই থাকিব ৰেগুলাৰকৈ। লগতে ভিডিঅ'টো যদি চাই ভাল পায়, শেষত এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। এতিয়া জানি লওঁ হওক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 3 নৱেম্বৰ 2025 সোমবাৰৰ দিনটো অসমৰ বতৰ ফৰকাল আকাশৰ সৈতে ৰ'দ দিয়াৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 30 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 21 ডিগ্ৰী চেলছিয়াছ হ'ব। সূৰ্যোদয় হ'ব পুৱা 5:33 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:41। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। দেশৰ সবাতোতকৈ গধুৰ যোগাযোগ কৃত্ৰিম উপগ্ৰহ CMS-03 মহাকাশলৈ উৎক্ষেপণ কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে। কালি সন্ধিয়া 5:26 অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা দেশৰ সবাতোতকৈ গধুৰ যোগাযোগ কৃত্ৰিম উপগ্ৰহ CMS-03 মহাকাশলৈ উৎক্ষেপণ কৰে ইছৰোৱে। CMS-03 একাধিক বেণ্ডযুক্ত সামৰিক যোগাযোগ উপগ্ৰহ। এই উপগ্ৰহটোৰ GSAT-7R নামেৰেও জনাজাত। এই উপগ্ৰহটো LMV-3 নামৰ ৰকেটেৰে উৎক্ষেপণ কৰা হয়। ইছৰোৱে প্ৰকাশ কৰা মতে এই উপগ্ৰহটোৱে ভাৰতীয় ভূভাগসহ মহাসাগৰীয় অঞ্চলত সেৱা আগবঢ়াব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্পত ৰাষ্ট্ৰপতিৰ গুৰুত্ব আৰোপ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংকল্পত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে পুৰুষ আৰু মহিলা উভয়ে সমানে দায়বদ্ধতা থকা বুলি উল্লেখ কৰি তেওঁ মহিলাৰ শিক্ষাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। হৰিদ্বাৰৰ পতঞ্জলি বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে দেশক বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে সকলোকে মিলিজুলি আগবাঢ়ি যাবলৈ আহ্বান জনায়। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। গুড বাই, কিন্তু এইটোৱে শেষ নহয়। ইনষ্টাগ্ৰামত আৱেগিক পোষ্টেৰে অৱসৰ ঘোষণা ৰোহন বোপান্নাৰ। ভাৰতৰ দিগ্গজ টেনিছ খেলুৱৈ ৰোহন বোপান্নাই তেওঁৰ 22 বছৰীয়া দীঘল টেনিছ জীৱনযাত্ৰাৰ ইতি ঘটাইছে। 45 বছৰ বয়সীয়া বোপান্নাই পেৰিছ মাষ্টাৰ্ছ 1000 টুৰ্ণামেণ্টত নিজৰ শেষ মেচখন খেলি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। এই বছৰতে বোপান্নাই গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰা সৰ্বাধিক বয়স্ক খেলুৱৈ হিচাপে ইতিহাস গঢ়িবলৈ সক্ষম হৈছিল। লগতে তেওঁ ডাবলছ টেনিছত বিশ্বৰ 1 নম্বৰ স্থানত পোৱা সৰ্বাধিক বয়স্ক খেলুৱৈ হিচাপেও পৰিচিত হৈছিল। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। পাৰমাণৱিক পৰীক্ষণ আৰম্ভ কৰিব আমেৰিকাই। আমেৰিকা যুক্তৰাষ্ট্ৰই পুনৰ আৰম্ভ কৰিব পাৰমাণৱিক পৰীক্ষণ। এয়াৰফ'ৰ্চ ওৱানত সাংবাদিকৰ আগত সদম্ভে ঘোষণা কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। কিছুদিন পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পেণ্টাগনক সামৰিক প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতেই শুকুৰবাৰে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকাই পাৰমাণৱিক পৰীক্ষণ পুনৰ আৰম্ভ কৰিব বুলি ঘোষণা কৰে।
সাংবাদিকে ৰাষ্ট্ৰপতি ট্ৰাম্পক শীতল যুদ্ধৰ সময়ত আমেৰিকাই ভূগৰ্ভত পাৰমাণৱিক পৰীক্ষণো চলাব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত প্ৰত্যক্ষভাৱে নিদি শীঘ্ৰে এই সন্দৰ্ভত সাংবাদিকে জানিব বুলি মন্তব্য প্ৰদান কৰে। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। বাহৰেইনৰ বিদেশ মন্ত্ৰী আব্দুল্লাহ টিফ বিন ৰছিদ আল জায়ানিৰ দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত। বাহৰেইনৰ বিদেশ মন্ত্ৰী আব্দুল্লাহ টিফ বিন ৰছিদ আল জায়ানিয়ে দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। এই ভ্ৰমণৰ সময়ছোৱাত বাহৰেইনৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰক সাক্ষাৎ কৰে। যোৱা বছৰ ডিচেম্বৰ ডক্টৰ এছ জয়শংকৰে বাহৰেইন ভ্ৰমণৰ পিছতে আব্দুল্লাহ টিফ বিন ৰছিদ আল জায়ানিৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।